হেল্ল' গাইজ স্বাগতম জনাইছোঁ মই এটি নতুন মিনি ব্লগলৈ। আৰু গাইজ আজি ওলাইছোঁ পথাৰত, এইফালে আহিছোঁ পথাৰত। আৰু এইডাল শুলুঙা, এইডাল কবিৰিয়া। এইফালে আমি পথাৰত নিব আহিছোঁ ধান। আজি দিনটো পথাৰতে কাম কৰিম বুলি ওলাই আহিছোঁ, যিহেতু এতিয়া ধানবোৰ নিবলৈ কটা হ'লে এতিয়া ধান এয়া এইফালে আমি লাগি আছোঁ পথাৰত। চবফালে চাৰিওফালে মানুহ লাগিয়ে আছে আৰু পথাৰবোৰ লাহে লাহে এতিয়া মুকলি হৈছে আৰু। ধুনীয়াকৈ পথাৰৰ পৰা গৈ আছোঁ। পানী নাই বাৰু ইয়াত। আঘোণ মাহৰ পথাৰত কাম কৰি বহুত ভাল লাগে। আমি তিনিটাই লাগি আছোঁ, তিনিটাই। কেনেকুৱা লাগিছে? মজা। এই গাইজ পূৰা লাগি আছোঁ, পূৰা আমি ধান টানি আছোঁ। ইফালে এই ধানক আকৌ এইফালে এটা আৰু আজি গাইজ ৰ'দটো অলপ বেছি দিছে। গৰু ছাগলীবোৰ ধুনীয়াকৈ পথাৰত ঘাঁহ খাব, জেগাবোৰ ওলালে আৰু পূৰা পথাৰ খালী হৈছে লাহে লাহে। একদম মজা লাগিছে ন? একদম লাগি থাকা মিহিকৈ। গাইজ মই একদম আপোনালোকক একদম দুপৰীয়া এইফালে দুপৰীয়াৰ ভিউটো দেখাই দিছোঁ। এইফালে পথাৰ পূৰা চাৰিওফালে পথাৰবোৰ খালী হৈ গৈছে আৰু এইফালে আমাৰ গৰুবোৰ বান্ধিছে আৰু পথাৰত। চাৰিওফালে মানুহ কামত লাগি আছে। এয়া গাইজ পথাৰৰ মাজত দেই, একদম পূৰা পথাৰ। পথাৰৰ মাজে মাজে যাব লাগিব খেতি কৰিলে। এইয়া আমি আনি ইমানখিনি আনিলোঁ আৰু আনিব লাগিব। আজি আনিয়ে আছোঁ, ৰখা নাই, পূৰা লাগি আছোঁ আৰু দিনটোলৈকে কৰোঁ। কিমান আনিব পাৰোঁ আপোনালোক দেখাম আজি। এইখিনি ধান টানি আনিলোঁ আজি আৰু ধুনীয়াকৈ এতিয়া মেজি মাৰিছোঁ। এইটো মেজি এটা আৰু এইফালে এটা মেজি, দুটা মেজি বনি আছে। আৰু গাইজ ইফালে আজি আমি ধুনীয়াকৈ ধানখিনি মৰণা মাৰিম। আমাৰ ট্ৰেক্টৰ আহি আছে আৰু এইফালে একদম পূৰা মুখত গামোচা বান্ধি লৈছোঁ। এইফালে এইখিনি ধান এতিয়া মাৰিম ধুনীয়াকৈ। এইফালে এড পাৰি লৈছোঁ আৰু ট্ৰেক্টৰ এখন আহি আছে। এইখিনি আমাৰ ধান আৰু গাইজ এইখিনি বৰা ধান। এয়া আমাৰ খেতি আৰু মাৰোঁ কিমানখিনি পাম আপোনালোকক দেখাই আছোঁ। আমি দুটা কামাণ্ডো আছোঁ দেই। এই কামাণ্ডো এইটো ধানটোৰ লগৰ কাৰণে ধানটো নহয়, আপুনি কৈ থাকে। এইফালে এতিয়া আমাৰ ধান মৰণা মাৰিবৰ কাৰণে ট্ৰেক্টৰখন আহি পালে আৰু আমি ধুনীয়াকৈ এতিয়া ধানখিনি মাৰোঁ আৰু। আৰু গাইজ এইফালে আমাৰ ধান মৰা হ'লেই, এইখিনি ধান আমাৰ এয়া ধুনীয়াকৈ মাৰি এইফালে থৈ দিছোঁ। আৰু গাইজ বৰা ধানখিনি এয়া ধুনীয়াকৈ বস্তাত ভৰাই পেকিং কৰিছোঁ। পেকিং নহয় মানে আৰু এই বস্তাত ধুনীয়াকৈ ভৰাই থৈ বৰা ধান। আৰু এইফালে এইখিনি বৰা ধান পালোঁ। বৰা ধান বেছি পোৱা নাই বাৰু এইখিনি। এই খালী ধান, এই ৰঞ্জিত ধান হয় দেই। আৰু গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক লগতে শ্বেয়াৰ কৰোঁ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।